আজি আমাৰ এটা ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি এটা হেৰি কৰিছিলোঁ ছাডেন চেকিং এটা কৰিছিলোঁ আৰু সেই মৰ্মে বাইহাটা চাৰিআলিত আমি এখন UP ৰেজিষ্ট্ৰেশ্যনৰ এখন ট্ৰাক ইণ্টাৰচেপ্ট কৰিলোঁ তাত আৰু আমাৰ তথ্য যিটো আছিল সেইমতেই আমি তাৰ ভিতৰত অৰুণাচলত বিক্ৰীৰ বাবে প্ৰস্তুত বিলাতী সুৰা পাইছোঁ আৰু তাত মানে কাভাৰ কৰাৰ কাৰণে কিছুমান প্লাষ্টিক গ্ৰেনিউলছৰ কণ্টেইনাৰ কিছুমান আছিল সেইবিলাক তাত মানে পালোঁ আমি এইখিনি গুচোৱাৰ পাছত তাৰ মানে যিখিনি লিকাৰ আছিল এটা গোপন চেম্বাৰত ৰাখি থোৱা লিকাৰখিনি পোৱা গৈছে এইটো 500ৰো বেছি হ'ব আমিতো ভাবিছোঁ 700 মান হ'ব লাগে কিন্তু 500 more than 500 হ'ব এইটো এতিয়ালৈ আমিতো ড্ৰাইভাৰ আৰু হেণ্ডিমেনজনকে পাইছোঁ বাকি চোৱা যাব ইনভেষ্টিগেশ্যন কৰা হ'ব আৰু যদি কোন কোন মানুহ জড়িত আছে তাত এই বিষয়ে আমি মানে অভিযান চলাম অনুসন্ধানৰ পাছত আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক